প্ৰতিদিন টাইমলৈ পৰেশ বৰা ডাঙৰীয়া ফোন হয় ঠিকেই শুনিছে এইবাৰ পৰেশ বৰা ডাঙৰীয়া প্ৰতিদিন টাইমলৈ ফোন কৰি কি ক'লে এটা ভিডিঅ' আকৌ ৰিলিজ কৰিব বুলি কৈছে যি বৰ্তমান সময়ত ওলাই আছে যে ল'ৰাটোৱে কোৱা সকলোখিনি কথা মিছা বুলি ওলাই আছে সেই কথাখিনিৰ ওপৰত আকৌ এটা ভিডিঅ' পৰেশ বৰা ডাঙৰীয়াই ৰিলিজ কৰিব অতি সোনকালে ভিডিঅ'টো দিব বুলি কৈছে 2 দিনৰ ভিতৰতে গতিকে আজি ফোন কলত পৰেশ বৰা ডাঙৰীয়াই কি ক'লে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ আৰু কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটো পোনপ্ৰথমে ভিজিট কৰিছে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে শুনকচোন আপোনালোকে কি কৈছিলে কল বড়ো ডাঙৰীয়া এটা কথা চৰ্চা চলিছে যিহেতু এই মানস বুঢ়াগোহাঁই বোলা যিজন আপোনালোকে ভিডিঅ' সদৰি কৰিছিলে কিন্তু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী বা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু সেই নিৰ্দিষ্ট ব্যক্তিজনৰ পিতৃ মাতৃও সদৰি কৰিছে তেওঁ কোনো ধৰণৰ আৰক্ষীৰ লগত জড়িত নহয় অসম আৰক্ষীৰ লগত জড়িত নহয় এইটো এটা ভুল বাৰ্তা এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব যিহেতু কালি আপোনালোকে ৰিলিজ কৰিছিল ভিডিঅ' তেওঁ নিজেও কৈছে অকণমান বস্তুটো পৰস্পৰ বিপৰীতমুখী হৈছে এইটো পৰস্পৰ বিপৰীতমুখী হোৱা নাই যিসকলে ইণ্টেলিজেন্সৰ মানে যিটো কাৰ্যকলাপ যেতিয়া ইনট্ৰুডাৰ হিচাপে পঠায় অন্য এখন দেশত পঠায় তেতিয়া ইহঁতে কেতিয়াও মানে যদি ফেইলাৰ হয় কেতিয়াও ইহঁতে যে আমাৰ দ্বাৰাই ফিলাৰ পঠোৱা হৈছিলে ইনট্ৰুডাৰ পঠোৱা হৈছিলে এইটো কেতিয়াও মানি নলয় যেনেকৈ অতি সম্প্ৰতি যিটো হৈ গ'ল আমেৰিকাত যিটো হৈছিলে নিখিল গুপ্তাটো হাতে লোকে ধৰা পৰিছে ধৰা পৰাৰ পিছত সদায় সিহঁতে ন বুলিয়ে কয় আৰু এইটো এটা ইণ্টেলিজেন্সৰ নিয়ম যিকোনো দেশৰ ইণ্টেলিজেন্সে আৰু সিহঁতে স্বীকাৰ নকৰে এইটোতো হৈ আছে কুলভূষণ যাদৱ এইটো এতিয়া পাকিস্তানত কিমান বছৰ সোমাই আছে সেইটো মেজৰ সেইটো সকলোৱে জানে মুখ্যমন্ত্ৰী বা আৰক্ষী সঞ্চালক প্ৰধান নহয় তেওঁ পিতৃ মাতৃও কৈছে যে কোনো কাৰণতে তেওঁ আৰক্ষীৰ লগত যোগাযোগত নাছিল এইটো কোৱাটো ভুল কথা কৈছে ঠিক আছে তেতিয়াহ'লে কাইলৈ বা পঢ়িলে আকৌ ক'ব ল'ৰাজনে আকৌ নিজেই ক'ব কি কৈছে কি নকৈছে আৰু তাৰ যোগেদি আহিছে তাৰ যোগেদি কোনে পঠাইছিলে সিহঁতৰ কোন কাইলৈ আমি ফটো দি দিমতো ফটো দি দিম তাৰপিছতে এইটো বিচাৰ কৰিব সেইটো এইজন হয় না নহয় কাইলৈ আমি ফটো দি দিম ফটোটো দিয়াৰ পিছত জনগণে বুজি পাব আৰু এটা কথা হয় আৰু এটা কথা মই সুধিব বিচাৰিছো আৰু আহ্বান জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে বা তেওঁৰ পিতৃ মাতৃও যে কোনো কাৰণত যাতে সেই নিৰ্দিষ্ট ব্যক্তিজনক মানসক মানে মৃত্যুদণ্ড দিয়া নহয় বা পূৰ্বেও এনেকুৱা ধৰণৰ সিটো ঘটনা ঘটিছিল আপোনালোকে আহ্বান জনাইছে তেওঁৰ এতিয়া অৱস্থা কেনে তেওঁ ক'ত আছে অকণমান জানিব পাৰিম নেকি জনাব নেকি এইটো ক'ত আছে আমাৰ কাষ্টডিতে আছে আমি কাইলৈ আকৌ আমাৰ মানে তেওঁ সুস্থ অৱস্থাত আছেনে এতিয়া বৰুৱা ডাঙৰীয়া সুস্থ অৱস্থাত আছে কাইলৈ ভিডিঅ'টো আমি পঠাম কাইলৈ যিটো দিব কাইলৈ সিহঁতি যিটো কথোপকথন হ'ব এইটোতো ট্ৰায়েল চলি আছে ট্ৰায়েলৰ মাজতেতো কথাবিলাক ওলাইছে কাইলৈ আকৌ দেখুওৱা হ'ব মানে কি ক'ব যিটো অসম পুলিচে যিটো কৈছে সেইটো অসম পুলিচে কোৱাটো সেইটোতো মুখ ঢাকিবৰ কাৰণে বা লজ্জা ঢাকিবৰ কাৰণেতো যেতিয়া ধৰা পৰিছে সেইটোতো ক'বই যিটো ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টে কৰে এইবিলাক যিবিলাকে ইণ্টেলিজেন্স গেমটো বুজি নাপায় আমিতো ইণ্টেলিজেন্স দেখিছো না বিদেশী ইণ্টেলিজেন্স দেখিছো কেনেকৈ মানে ইণ্টেলিজেন্স ইনট্ৰুডাৰবিলাক পঠায় হষ্টাইল এৰিয়াৰ ইনট্ৰুডাৰ কেনেকৈ পঠায় এইবিলাক আমি জানো নহয় নজনাকেতো কথাটো কোৱা নাই আৰু এইদৰে নিজ মুখে চিঞৰি কৈছে সকলো কথা কৈছে ইমান স্পষ্টকে ক'ব পাৰে নেকি আজি পিনি কথাটো এতিয়া অসম পুলিচে দিয়াটো আমি মানি নলওঁ কিন্তু আমি হাতে হাতে পাইছো ইয়াক প্ৰমাণ কৰিবলৈ এতিয়া অসমৰ দুজন সাংবাদিক পঠাওক এইটো গভৰ্ণমেণ্টই হওক না আমুকে অতীতে হওক সকলো কথা শুদ্ধকে জানি যাবতো আমি ব্যৱস্থা কৰিম অনাটো আমি ব্যৱস্থা কৰিম কোনোবাই যদি সাংবাদিকে কৈ আহিবলৈ বিচাৰে কি হৈছে আমি অনাৰ ব্যৱস্থা কৰিম আহক চাই যাওক কি কৰিছে হয় না নহয় চব ক'বতো আপুনি কাইলৈ ফটো সহ দিব সেইখিনি বাৰু ৰাজহুৱা হ'ব আমিও প্ৰচাৰ কৰিম কিন্তু আপোনাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এটা অনুৰোধ যে কোনো কাৰণত এটা চৰম শাস্তি দিয়া নহয় এই ক্ষেত্ৰত আপোনাৰ কিবা প্ৰতিক্ৰিয়া থাকিব নেকি আমিও আশা কৰিম চৰম শাস্তি দিয়া নহওক সেই কথাটো এইটোতো সকলোৰে মানে ইয়াৰ মানে হেৰি আছে অধিকাৰ আছে কোৱা অধিকাৰ আছে আমাৰ আহ্বান জনোৱা অধিকাৰ আছে আমি এইটো তাক বিবেচনাটো আমি কেনেকে কৰো এতিয়া আমি ক'ব নোৱাৰো আমি আৰু সোধ পোছ কৰিবলৈ আছে এতিয়াতো আৰম্ভণি হৈছে এসপ্তাহ হৈছে
এসপ্তাহটো সকলো কথা নোলাবতো আৰু কিমান কি কথা আৰু কাইলৈ আপুনি আকৌ শুনিব আপোনালোকে সেইকাৰণে ষ্টেপ বাই ষ্টেপ যাব এটা গ্ৰুপ আছিলে সিহঁতৰ অসম পুলিচৰ এটা ধৰা পৰিছে ছোৱালীকেইজনো আছিলে ছোৱালী যিকেইজন নাম কৈছে 2-3জন আমাৰ ল'ৰা 3-4টা ল'ৰা ধৰা হৈছেতো আৰু যিটো কৈছে মানসৰ নাম কৈছে মানস চলি এইটো বহুত দিনৰ পৰা আছে এইটো জোনেল অফিচাৰ হয়তো ই না বুলি ক'ব পাৰি নেকি তাক ফটো সহকাৰে আমি দেখাই দিম না যাৰ নাম জোনেল অফিচাৰ কৰে তাক ফটো সহকাৰে গাড়ী সহকাৰে আমি দেখাই দিম কাইলৈ আপুনি কাইলৈ আপোনালোকে ভিডিঅ' ৰিলিজ কৰিব অৱশ্যে কাইলৈ কৰিম আমি কাইলৈ কৰিম তেতিয়া সকলোৱে গম পাই যাব তোমাৰ এতিয়া মাক দেউতাকো আমালৈ আহ্বান জনাইছে আমি শুনিছো আমি কৈছো যে বিচাৰত আছে আমি বিচাৰটো স্বচ্ছ হ'ব আমি দেখাই থাকিম নিশ্চয় আমি আশা কৰিম কাইলৈ আপোনালোকে কাইলৈ যিটো ভিডিঅ' ৰিলিজ কৰিব আমি সকলোখিনি তথ্য ৰাইজে লাভ কৰিব কিন্তু পুনৰবাৰ কৈছো যে বিশেষ কোনো ধৰণৰ শাস্তি যাতে কোনো ধৰণৰ দুঃসংবাদ যাতে নাহে সেইটো আমিও আশা কৰিছো আৰু সেইটো আপোনালোকৰ ফাললৈও আমাৰ ফালৰ পৰাও অনুৰোধ থাকিল